গাড়ী লৈ আহি আছোঁ সন্দীপ দাৰ ঘৰলৈ বুলি আৰু সন্দীপ দাৰ ঘৰত আমি সুন্দৰকৈ গৈ সন্দীপ দাক লগ ধৰিছোঁ বজাৰ কৰিবৰ কাৰণে যিহেতু ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব লাগিব বস্তুও চাব লাগিব গোটেই বস্তুবিলাক সবিশেষভাৱে দেখাবৰ কাৰণে দুজন মানুহৰ প্ৰয়োজন থাকে তো গতিকেলৈ মই ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া দুলীয়াজান পাওঁ অৱস্থা বৰ্তমান সময়ত আমি কছাৰী পথাৰৰ পৰা দুলীয়াজান অভিমুখে আগবাঢ়িছোঁ খন্তেক সময়ৰ পিছতে অইল হাউচিং কলনি পামগৈ সন্দীপ দাৰ ঘৰ পামগৈ বলক লগ পাম সন্দীপ দাৰ ঘৰত আৰু এটা লৈ লওক অঁ 15 লিটাৰ লৈ লওক অঁ মই থৈ আছোঁ মই ওপৰলৈ গৈছোঁ ফেনাইল লৈ লৈছোঁ ফেনাইল আপোনাৰ আহিব 110 আহিব এইটো যিহেতু ফেনাইল চাবোন ল'ৰা ছোৱালী কিডছৰ কিতাপ পত্ৰ ড্ৰয়িং বুক পেঞ্চিলছ ৰাবাৰ কলম লৈ লৈছোঁ যিমানখিনি পাৰিছোঁ আৰু গোটেই বস্তুখিনি চেণ্ডেল ধৰি লওক ইম্পৰ্টেণ্ট বস্তু এইবিলাক তিনিটা বক্স লগত 15 লিটাৰ ফেনাইল লেডিজ চেণ্ডেল লৈ লৈছোঁ চলিতা বজাৰ কৰিছে চাবোন গুড জেন্টছ আৰু লেডিজ মিলাই টোটেল 20-30 যোৰমান চেণ্ডেল লৈছোঁ দেখিবলৈ পাইছে সন্দীপৰ লগত বজাৰ কৰি আছোঁ দেখিছে কাপোৰ আৰু লগতে আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ আইটেম ইয়াৰ পৰা দেখাই দিলে গোটেই বেক চাইডটো ভৰ্তি কাপোৰে কলমে কাগজে ৰবৰ পেঞ্চিল ফেনিয়াল চাকনি চাহ খাবৰ কাৰণে চাকনি ঢেৰ বস্তু লৈছোঁ চাবোন এইবিলাক চব এতিয়া মেৰামতি কৰিম ধুনীয়াকৈ পলিথিনত এটা মানে পৰিয়ালৰ কাৰণে এটা বস্তু ইয়াত মানে ধুনীয়াকৈ বান্ধি ল'ম আমি চাই যাব বস্তুখিনি সুন্দৰকৈ তো অংকুদাই অলৰেডি দেখিছে ব্লিচিং উঠাই আছে দেখিবলৈ পাইছে গাড়ীত অলৰেডি ব্লিচিংটো লোড হৈ আছে যাব লগতে অঁ কিন্তু ভিডিঅ'টোৰ মাধ্যমেৰে ৰাইজেও চবেই চাওক আমাৰ সন্দীপ দাক চালেই হ'ল কাৰণ কেলৈ আমাৰ সন্দীপ দাৰ থ্ৰুৱেদি আজি মানে অংকুদাক লগ পালোঁ আৰু খুব এজন ভাল সামাজিক কৰ্মী ভাল কৰ্মী মেডিচিন ফৰ ফুড ভৰিৰ টুথপেষ্ট টুথব্ৰাছ অ'কে অ'কে এইটো ইয়াৰ ওপৰতে দি দিয়ক ডাঙৰটো প্ৰথম পাৰি লওক পঠালিকৈ দি দিয়ক ওখ হ'লেও হ'ব তো অলৰেডি অংকুদাৰ ফালৰ পৰা গৈছে চপ টুথপেষ্ট আৰু টুথব্ৰাছ ইয়াত 400মান পিছৰ হেৰি আছে মেডিচিন ফৰ ফুড এইটো ফুড ক্ৰীম মানে যিহেতু পানীত এতিয়া মানুহক দৰকাৰ হ'ব লগতে ষ্টে ফ্ৰী এইবোৰ দেখাইছোঁ বস্তু আৰু তলতো ঢেৰ কাপোৰ কানি ঢেৰ সোমাই আছে আগফালে চব এইবোৰ গোটেই ভৰ্তি তাৰমানে দেখি পাইছে চব পূৰা ভৰ্তি একেবাৰে আগফালে আমি ব্লিচিংটো লৈছোঁ ব্লিচিংটো আমি পেকেটিং কৰিম লাহেকৈ ৰাতি গৈ এতিয়া পেকেটিঙত যেতিয়া কৰি থাকিম আপোনালোকে গম পাব বাকী ৰাইজে মৰম দিব ভিডিঅ' যিহেতু আপোনালোকৰ কাৰণে ট্ৰান্সপাৰেণ্টলি চব বস্তু দেখাই আছোঁ এয়া চব 2 পেকেট ব্লিচিং অলৰেডি এইখিনি ধুনীয়াকৈ পেকিং কৰিব আছে
তো কৰি মেলি ধুনীয়াকৈ যাম আৰু অংকুৰদা বহুত বহুত ধন্যবাদ আপুনি যিখিনি সহায় সহযোগিতা আগবঢ়াইছে এতিয়া তাত গৈ বস্তুখিনি দিব যে হয় আচল কথা হয় আমি ইয়াত যোগাৰ কৰি দিলে কি হ'ব যদি আমি বস্তুটো জেগাত নাপায় হয় হয় তো সন্দীপ দাকো বহুত বহুত ধন্যবাদ আৰু সন্দীপ দা আপোনালোকে সকলোৱে জানে সন্দীপ গগৈ নামেৰে এটা ফেচবুক চেনেল আছে সন্দীপ দাই মাজে মাজে ধুনীয়া ভিডিঅ' দি থাকে কাৰণ বিশেষকৈ ৰাইডাৰ কমিউনিটিৰ এজন মানুহ ধুনীয়া মোৰতো বাদ দিয়কচোন মই কিমান ৰাইডিং কৰিছোঁ 2 লাখ কিলোমিটাৰ কমপ্লিট কৰা মানুহ এজন হা একদম সত্য কথা আপুনি তেওঁ ফেচবুকত গৈ চাবগৈ ক'ত কি কৰিছে চব গম পাই যাব অঁ বহুত এচিভমেণ্ট আছে আৰু ভাল মানুহ খুব ভাল ভদ্ৰ মানুহ আৰু বাকী পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখাই গৈ থাকিম বলক আগবাঢ়োঁ আৰু ল'ৰাই দেখিছে পূৰা পেকিঙত লাগি আছে বস্তু এভেইলেবল হৈ গৈছে তো লাগি আছে আপোনাৰ বাহিৰতো অলৰেডি টিং আৰু ফেনাইল ভৰ্তি হৈ গৈছে ব্লিচিং এক্সট্ৰাকৈ আছেই মানে যিমানখিনি পাৰিম আজি কৰিম আৰু ৰাতিলৈকে এদিনৰ কষ্ট কিন্তু ৰাইজে হাঁহি বিৰিঙিব ৰাইজৰ মুখত আমাৰ অকণমান কষ্ট যদি কাৰোবাৰ মনত হাঁহি বিৰিঙাব পাৰে তাতকৈ আৰু অধিক ডাঙৰ কথা একো নাই তো গতিকে লৈ চাই যাব ভিডিঅ' পূৰা পেকিং হৈ আছে পলিথিন ৱাইজত এইখিনি প্ৰথম পলিথিনখিনি কৰিছোঁ বাচ্ছাৰ কাৰণে পঢ়া এখন ড্ৰয়িং বুক লিখা এখন বুক কলম কাঠ পেঞ্চিল ৰবৰ ড্ৰয়িং পেঞ্চিল A to Z চাই যাব দেখিছে গাড়ীত পূৰা চেণ্ডেল পেয়াৰে ভৰ্তি যিমানখিনি পাৰিম 20-30 ঘৰ মানুহক মানে হেল্প কৰিম নাই লোৱা দেখিছে বস্তু পূৰা পেক হৈ আছে ফুল চুইঙত পেক হৈ আছে গোটেই বস্তু পেক হৈ আছে দেখিবলৈ পাইছে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে যি বিপুল সঁহাৰি আগবঢ়াইছে তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু আপোনালোকৰ অকণমান সহায়ে কাৰোবাৰ মুখত হাঁহি বিৰিঙাব আৰু এইটো নিচিনা আশীৰ্বাদ একচুৱেলি নাই ক'তো আৰু যিমানখিনি পাৰিছোঁ আমি আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক ট্ৰান্সপাৰেণ্টলি দেখাবলৈ প্ৰয়াস কৰিছোঁ ল'ৰা ছোৱালী পঢ়া বন্ধ কৰি দিছোঁ এদিনৰ কাৰণে নপঢ়িলেও হ'ব বুলি কৈছোঁ লাগিলে এদিনত যদি ৰজা হ'ব বিচাৰে ৰজা নহ'লেও নাই খালি ৰাইজৰ কাৰণে লাগিব লাগে আৰু ছোৱালীও লাগি আছে পূৰা সৰুটোও লাগি আছে দেখিছে চব নিজৰ নিজৰ কামত ব্যস্ত চেণ্ডেল টেণ্ডেল দুনিয়াই ভৰ আছেই অলৰেডি এইবিলাক কৰিবলৈ আছে কিন্তু বৰ্তমান সময়ত ষ্টুডেণ্টৰ কাৰণে পঢ়া শুনা বস্তুবিলাক আমি অলৰেডি মানে ক্লিয়াৰ কৰি আছোঁ কাৰণ কেলৈ পঢ়াটো মেইন যিহেতু তো পঢ়া শুনা বস্তুখিনি আমি ক্লিয়াৰ কৰি আছোঁ আৰু পেকেটিং হৈ সেইপিনে পেকেট হৈ গৈ আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব মেক্সিমাম যাতে চবেই চাবলৈ পায় আৰু Riders_Adventure চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো হ'ল আমাৰ 3 নম্বৰ বিশেষকৈ মোৰ বুলি ক'ব লাগিব এইটো মোৰ 3 নম্বৰ চেৰিটি প্ৰগ্ৰেম কাৰণ কেলৈ অলৰেডি 2টা অলৰেডি কৰি গ'লোঁ আমাৰ চুকাফা ৰাইডাৰ্ছ মটৰচাইকেলিং ক্লাবৰ পৰা 2টা অলৰেডি কৰিলোঁ প্ৰথমতে 2000 মানুহক খানা পিনা খোৱালোঁ তাৰপিছত দৰৱ বিতৰণ কৰিলোঁ আজি কিন্তু দৰৱ বিতৰণৰ নামত সৰু ল'ৰা ছোৱালী দৰৱৰ পৰা ক্ৰেক কিমলৈকে আমাৰ ওচৰত এভেইলেবল আছে গোটেই গাড়ীত ঠাচা খাই বস্তু আমাৰ ওচৰত মানে এভেইলেবল আছে মই এইখিনি বস্তু আপোনালোকক দেখাইছোঁ কিন্তু কাৰ্টুনখিনি মই পিছত ৰাতিপুৱা আপোনালোকক দেখাম গোটেই বেক চাইডে কাৰ্টুন প্লাছ ব্লিচিং আজিৰ তাৰিখত চবতকৈ ডাঙৰ বস্তু ব্লিচিং কাৰণ কেলৈ এতিয়া পানী শুকাইছে লাহেকৈ আৰু পানীত যিহেতু কীটনাশক এটা দ্ৰব্য ব্লিচিংটো তো ব্লিচিংটো অইল ইণ্ডিয়াৰ ব্লিচিংটো কিমান পাৱাৰফুল আপোনালোকে সকলো জানে কাৰণ কেলৈ কাপোৰত যদি কেনেবাকৈ এবাৰ লাগে সেই পেণ্টটো বা চোলাটো ৰং নকৰিব লাগিলে আৰু ৰক্ষা নাই ইমানে হেভি ব্লিচিং পাউডাৰ তো ব্লিচিঙো 2 বেগ আছে মোৰ ওচৰত 2 বেগ নহয় 2 বস্তা আছে তো আমি ৰাইজৰ কাষলৈ আগবঢ়াম সুন্দৰ মোটামুটি পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে টুথব্ৰাছ কলগেট এখন ড্ৰয়িং বুক এখন কিতাপ ৰবৰ কাঠ পেঞ্চিল কলম আপোনাৰ কেইবাধৰণৰ চাকনি চাহ খাবৰ কাৰণে গোটেই বস্তুটো পেকেটিং হৈ গৈছে অলৰেডি আৰু আমি টাৰ্গেট কৰিছোঁ প্ৰায় 35টাৰ পৰা 40টা পৰিয়াল এনেকুৱা জেগাত যাম দুৰ্গম অঞ্চলত ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে দেখি থাকিব খুব ধুনীয়াকৈ দেখাম এইপিনে কাৰ্টুনৰ অলৰেডি চেণ্ডেল ফিট হৈ গৈছে এইপিনে 3 কাৰ্টুন পূৰা ফুল আমাৰ ষ্টে ফ্ৰী আছে আৰু এইপিনে আপোনালোকক যদি দেখাওঁ ফুল চাবোন টুথপেষ্ট কলম পেঞ্চিল কলগেট চব এক্সট্ৰাকৈ আছে